উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ আজি মই জালি কোমোৰাৰ খাৰ বনাবলৈ লৈছোঁ। আপোনালোকেও খায়নে বাৰু? এইফালে খুব ধুনীয়া এটা জালি কোমোৰা লৈ লৈছোঁ আৰু এই উৎকট গৰমত জালি কোমোৰাৰ খাৰখন খালে মানে দেহাটো অকণমান শীতল পৰিব, পেটটো চাফা হ'ব। সেইবাবে লৈছোঁ জালি কোমোৰা। আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু মই সৰু এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু কেতিয়াবা খাইছেনে জালি কোমোৰা খাৰ? মই এতিয়া তাৰে এচিড কাটি ল'লোঁ, লৈ এইখিনি ধুই পখালি লওঁগৈ। আৰু এইফালে আনি লৈ ধুনীয়াকৈ ইয়াৰে মানে দুফাল কৰিছোঁ। সৰু ফালটোকে মই বনাবলৈ লৈছোঁ, যিহেতু মানুহ কম, গতিকে সৰু ফালটোকে লৈছোঁ। আৰু ইয়াৰ পৰা এইখিনি ধুনীয়াকৈ বাছি মেলি লৈ মই মিহি মিহিকৈ, মানে ইমান মিহিও নহয় আৰু মিডিয়াম চাইজত মই কোমোৰাখিনি কাটি ল'ম। আৰু আপোনালোকেও খাই চাবচোন, একদম গৰম দিনৰ এখন উত্তম মানে জুতি আৰু জালি কোমোৰা খাৰ, আৰু খাবলৈও খুব সোৱাদ লগা হয়, জানেনে? আজি বনাম মাছ আৰু কোমোৰা খাৰ। এইফালে মাছ লৈ লৈছোঁ, ধুনীয়াকৈ ধুই পখালি ল'লোঁ। আৰু এইফালে লৈছোঁ এইখিনি মাটিমাহৰ খাৰখিনি উলিয়াই বটলত ভৰাই লৈছোঁ। এইফালে লৈছোঁ আদা পাত, ধনিয়া, জলকীয়া, আৰু এইফালে আদা নহৰু, তাৰপিছত এয়া কোমোৰাখিনি এতিয়া ধুনীয়াকৈ কাটি লওঁ। এতিয়া মই কেৰাহীটো পাতি লওঁ। ইয়াতে দি লৈছোঁ পানী, কোমোৰাখিনি বইল কৰিবলৈ পানী দিলোঁ। এইফালে কোমোৰাখিনি পানীখিনি দি দিম মই বইল হ'বলৈ। এতিয়া ইয়াতে অকণমান খাৰ দি লৈছোঁ, খাৰ দি এইখিনি মই ধুনীয়াকৈ উতলি থাকিবলৈ দিম। এয়া ধুনীয়াকৈ কোমোৰাখিনি সিজি আছে, চাওকচোন। অকণমান এনেকৈ ভাঙি দিম কোমোৰাখিনি। চাওকচোন কিমান ধুনীয়াকৈ সিজিলে। এতিয়া ইয়াতে মই নিমখ দি লৈছোঁ, আৰু এইফালে আদা নহৰু এইখিনি খুন্দি আছোঁ, ইয়াৰ অকণমান ইয়াতে মই লগতে দি লওঁ। এইফালে জলকীয়া এয়াও ইয়াতে খুন্দি দি দিম। এতিয়া এইখিনি ইয়াতে দি লৈছোঁ। এইফালে কেৰাহীখনত তেল দি লৈছোঁ, ইয়াত মাছ ফ্ৰাই কৰিম। ইয়াতে হালধি সানি লৈছোঁ, এইফালে দি লৈছোঁ নিমখ। এইখিনি এতিয়া ভালকৈ সানি মই ফ্ৰাই কৰি ল'ম। এতিয়া মাছ দি লৈছোঁ। এইফালে চাওকচোন কিমান ধুনীয়াকৈ কোমোৰাখিনি সিজি আছে। দি ল'ম। এইফালে মাছ ফ্ৰাই কৰি, এইফালে আমাৰ কোমোৰা খাৰ ইয়াত চাওকচোন কিমান ধুনীয়াকৈ হৈছে, উতলি আছে খুব ধুনীয়াকৈ। আৰু এইফালে মাছ ফ্ৰাই কৰি লৈছোঁ, এতিয়া মাছখিনি তাত দি দিম। এতিয়া এয়া মই মাছ এপিচ এপিচকৈ কাঢ়ি ল'ম, ইমান অভাৰ ফ্ৰাই হ'বলৈ দিয়া নাই। আৰু এতিয়া এই মাছখিনি মই কোমোৰা খাৰত দি দিম। ইমান ধুনীয়া হৈছে কোমোৰা খাৰ। এতিয়া একেবাৰে শেষত এয়া ধনিয়া পাত আৰু আদা পাত এয়া দি দিছোঁ। এতিয়া এইফালে খাৰৰ তৰকাৰী হ'ল, এইখিনি মই নমাই এয়া ভাত বাঢ়ি লৈছোঁ, এটা জলকীয়া লৈ লৈছোঁ, আৰু এইফালে কোমোৰা আৰু মাছৰ খাৰ সেয়া লৈ লৈছোঁ, আৰু এইফালে মাছ এপিচ লৈ লৈছোঁ। আৰু এয়া আজি আমাৰ দুপৰীয়া সাজ কেনেকুৱালৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।